আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু সকলোকে ঈদ মুবাৰক আৰু ইতিমধ্যে যিহেতুকে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ হাতলৈকে দৃশ্য আহি পৰিছে আৰু আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আজি পবিত্ৰ ঈদ উল আজহা আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক প্ৰকাৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনাইছো আৰু ঈদ উল আজহাৰ বাবে আজি যেহেতুকে 17 জুন আৰু সোমবাৰে পালন কৰা হৈছে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল আজহা আৰু ঈদ উদযাপনৰ বাবে সকলো প্ৰান্ততে সম্পূৰ্ণ হৈছে প্ৰস্তুতি সম্পূৰ্ণ হৈছে চৌদিশে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু আমি আপোনালোকক জনাইছো যেহেতু এতিয়া দেখিবলৈ পোৱা গৈছে ঈদৰ দিনা এযোৰ নতুন কাপোৰ পৰিধান কৰিবলৈ বিগত কেইদিন ধৰিয়ে কাপোৰৰ দোকানত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে তাৰ পিছত আমি আপোনালোকক জনাইছো ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা যেহেতুকে দৃশ্য আহিছে আৰু বিভিন্ন প্ৰান্তত এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে তদুপৰি পবিত্ৰ ঈদ উল আজহাত মহানগৰীৰ ক'ত কেতিয়া হ'ব ঈদৰ সমূহীয়া নামাজ সেয়া আমি আপোনালোকক জনাবলৈ লৈছো আমবাৰী বুঢ়াজামে মছজিদত পুৱা 7 বজাত ঈদৰ সমূহীয়া নামাজ আৰু পুৱা 6 বজাত ঈদৰ সমূহীয়া নামাজ লগতে গাড়ীগাঁও দাৰুল উলুম মাদ্ৰাছাত 6:30 ঈদৰ সমূহীয়া নামাজ আৰু জালুকবাৰী ঈদগাহ ময়দানত পুৱা 7:30 ঈদৰ সমূহীয়া নামাজ আৰু জনাইছো ৰাজধানী মছজিদ দিছপুৰত পুৱা 7:30 লগতে মাছখোৱা ঈদগাহত পুৱা 8 বজাত গাড়ীগাঁও ঈদগাহ ময়দানত পুৱা 8 বজাত পূব গুৱাহাটী ঈদগাহ ইছলামপুৰত পুৱা 8:30 ঈদৰ সমূহীয়া নামাজ আৰু আমি আপোনালোকক জনাইছো এনেদৰে এতিয়া বিভিন্ন প্ৰান্তত ঈদৰ সমূহীয়া নামাজ হ'ব আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো সকলোকে আৰু ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো দ্য নিউজ প্লাছৰ তৰফৰ পৰা আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যিহেতুকে 17 জুন আৰু আজি 17 জুন আৰু সোমবাৰ যেটো দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল আজহা আৰু ঈদ উল আজহাৰ বাবে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সকলো ওলাই আহিছে আৰু আমি আপোনালোকক জনাইছো যেহেতু এতিয়া বিভিন্ন প্ৰান্তৰ পৰাও দৃশ্য আহি পৰিছে আৰু কমেন্টৰ জৰিয়তে আপোনালোকে জনাব পাৰে ঈদৰ শুভেচ্ছা আৰু বতৰে যদিও বিধি পথালি দিছে যেহেতু দেখিবলৈ পোৱা গৈছে বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণ সমগ্ৰ ৰাজ্যত অব্যাহত আছে আৰু বতৰে বিধি পথালি দিয়াৰ মাজতে ঈদক লৈ দেশজুৰি এতিয়া মাখল পৰিৱেশে বিৰাজ কৰিছে আমি আপোনালোকক জনাইছো খবৰ আৰু এতিয়া আজি যেহেতুকে মুছলমান লোকসকলৰ পবিত্ৰ ঈদ উল আজহা আৰু প্ৰতিকূল বতৰৰ মাজতে ঈদক লৈ এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে লগতে মছজিদ ঈদগাহ সমূহতো আদায় কৰা হৈছে সমূহীয়া নামাজ আদায় কৰা হৈছে আমি আপোনালোকক জনাইছো খবৰ আৰু ভিৰ কৰিছে সেই মছজিদ ঈদগাহ সমূহত বিশ্ব শান্তিৰ বাবে মুছলমান লোকসকলে দোৱা কৰা পৰিলক্ষিত হৈছে আমি জনাইছো খবৰ আৰু সমগ্ৰ দেশজুৰি যেহেতুকে পালন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা আৰু ঈদ উল আজহাৰ বাবে যেহেতুকে সকলোৱে যেহেতুকে অধীৰ আগ্ৰহেৰে বাট চাই ৰয় কেতিয়াকৈ ঈদ আহিব আৰু তেওঁলোকে পালন কৰিব আৰু অৱশেষত অপেক্ষাৰ অন্ত পৰিছে আৰু মহানগৰীৰো ক'ত কেতিয়া আদায় কৰা হ'ব ঈদৰ সমূহীয়া নামাজ সেয়া আমি আপোনালোকক জনালো আৰু পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম মহানগৰীৰ গাড়ীগাঁও ঈদগাহ ময়দানত পুৱা 8 বজাত ঈদৰ সমূহীয়া নামাজ আমি আপোনালোকক জনাইছো খবৰ লগতে গাড়ীগাঁৱত দাৰুল উলুম মাদ্ৰাছাত পুৱা 6:30 ঈদৰ সমূহীয়া নামাজ আৰু জালুকবাৰী ঈদগাহ ময়দানত পুৱা 7:30 ঈদৰ সমূহীয়া নামাজ আৰু এনেদৰে এতিয়া বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আৰু আমবাৰী বুঢ়াজামে মছজিদত পুৱা 6 বজাত আদায় কৰা হৈছে ঈদৰ সমূহীয়া নামাজ আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত যেহেতু বিশ্ব শান্তিৰ বাবে দোৱা কৰিছে মুছলমান লোকসকলে বিশ্ব শান্তিৰ বাবে দোৱা কৰিছে আৰু যদিও বতৰে বিধি পথালি দিছে তাৰ মাজতেই কিন্তু দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ব্যাপক প্ৰস্তুতি চলাইছে আৰু বিভিন্ন প্ৰান্তত এনেদৰে এতিয়া ভিৰ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সকলো ওলাই অহা পৰিলক্ষিত হৈছে মছজিদত ভিৰ কৰিছে ঈদগাহ ময়দানত ভিৰ কৰা পৰিলক্ষিত হৈছে আমি জনাইছো আৰু যেহেতু দেখিবলৈ পোৱা গৈছে এই ঈদ উল আজহাৰ আচলতে তাৎপৰ্য কি সেয়া আমি আপোনালোকক জনাবলৈ লৈছো যেহেতুকে
কেতিয়া পালন কৰা হয় এই ঈদ উল আজহা কেতিয়া পালন কৰা হয় সেয়া আমি আপোনালোকক জনাইছোৱে যেহেতু এতিয়া দেখিবলৈ পোৱা গৈছে এই যেহেতু আৰবী ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ ফূৰ্তি আৰু ইফালে আজহা শব্দৰ অৰ্থ হৈছে কুৰবানী অৰ্থাৎ ত্যাগ এক কথাত যদি আমি ক'ব যাওঁ তেতিয়াহ'লে ঈদ উল আজহা মানে হৈছে ত্যাগৰ এক উৎসৱ অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধনাঢ্যসকলৰ ত্যাগৰ ফলতেই দুখীয়া দৰিদ্ৰসকলে যাতে আনন্দ ফূৰ্তি অংশগ্ৰহণ কৰিব পাৰে তাৰেই যেন এক উৎসৱ হৈছে ঈদ উল আজহা আৰু ঈদ উল আজহাক কোনোৱে কুৰবানী ঈদ নাইবা বকৰি ঈদ বুলিও অভিহিত কৰি আহিছে আৰু এনেদৰে এতিয়া বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আৰু আমি আপোনালোকৰ দৃশ্য দেখুৱাইছোঁ এয়া হৈছে চিপাঝাৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ যিহেতুকে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ হৈছে ঈদ উল আজহা আৰু চিপাঝাৰৰ ঐতিহাসিক পথৰু ঘাটত হিন্দু মুছলমান লগ হৈ পৰিৱেশন কৰি আৰু এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে চিপাঝাৰৰ দৃশ্য যিহেতু আমি আপোনালোকক দেখুৱাইছোঁ চিপাঝাৰৰ ঐতিহাসিক পথৰু ঘাটত হিন্দু মুছলমান লগ হৈ একেলগে পৰিৱেশন কৰিছে আজান পীৰৰ সুমধুৰ জিকিৰ আৰু সমূহীয়া নামাজৰ পিছতেই এইদৰে এতিয়া পৰিৱেশন কৰিছে জিকিৰ আৰু পথৰু সমন্বয় গোষ্ঠীৰ উদ্যোগত প্ৰত্যেক বছৰে ঈদত শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ নিদৰ্শন দি পৰিৱেশন কৰা হৈছে জিকিৰ আৰু এই মুহূৰ্তত চিপাঝাৰৰ সংবাদদাতা ইতিমধ্যে উপস্থিত আছে পৰশমণি হাজৰিকা আৰু পৰশমণি হাজৰিকা পোনে পোনে আপোনাৰ লগত সংযুক্ত হৈছোঁ যিহেতুকে চিপাঝাৰতো দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যিহেতুকে আজি পবিত্ৰ ঈদ উল আজহা আৰু ইতিমধ্যে উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে চৌদিশে আৰু চিপাঝাৰত কেনেধৰণৰ কি পৰিৱেশে বিৰাজ কৰিছে আপুনি সবিশেষ জনাওক ঈদ সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মী লোকসকলে এই ঈদ উল আজহাৰ বা ঈদ উৎসৱ আয়োজন কৰিছে আমি দেখুৱাইছোঁ পথৰুঘাট সমন্বয় গোষ্ঠী উদ্যোগত এইদৰে সমূহীয়াভাৱে নামাজ আয়োজন চলাৰ পিছত ঈদ উল আজহাৰ জিকিৰ আৰু জাকিৰ অনুষ্ঠানৰ আয়োজন কৰিছে মোৰ সহযোগীয়ে দেখুৱাইছে এইদৰে আচলতে পবিত্ৰ ঈদ উল জোহা উপলক্ষে পথৰু সমন্বয় গোষ্ঠীৰ এটি সাংস্কৃতিক বা সামাজিক অনুষ্ঠান স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতি বছৰে এইদৰে ঈদ উল জোহাৰ আয়োজন কৰিছে বা অনুষ্ঠানৰ উৎসৱৰ দিনাখনে জিকিৰ জাৰি আয়োজন কৰিছে আমাৰ সৈতে কথা পাতিবৰ কাৰণে আগবাঢ়িছোঁ এই সংগঠনৰ সম্পাদক আছে মুস্তাক হুছেইন তেখেতৰ সৈতে কথা পাতিম
আসসালামু আলাইকুম আৰু নমস্কাৰ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আজি পবিত্ৰ ঈদ উজ জোহাৰ দিনটোত সমগ্ৰ অসম তথা বিশ্ববাসীক আমি ঈদৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাটত এই সমন্বয় আৰু ভাতৃত্ববোধৰ এই ভূমিত ত্যাগ আৰু একতাৰ যি ঈদ উজ জোহাৰ এই পবিত্ৰ দিনটোত আমি আজান পীৰ কালজয়ী জিকিৰৰ এই মাধ্যমেৰে আমি পুনৰ দোহাৰিব বিচাৰিছোঁ। সংস্কৃতিয়ে আমাৰ সমাজ গঢ়ে আৰু আজান পীৰ চাহেবে এই শংকৰদেৱৰ আদৰ্শৰে যে জিকিৰৰ মাধ্যমেৰে যি আমাৰ শান্তি সম্প্ৰীতিৰ যি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে, সমন্বয় সম্প্ৰীতি এই অসম ভূমি আৰু অসমত বিভিন্ন জাতি জনগোষ্ঠী ভাতৃত্ববোধৰে আমাৰ বসবাস কৰা এই অসমখন আমি সদায় মিলা প্ৰীতিৰে আছোঁ আৰু মিলা প্ৰীতিৰে থাকিম। আৰু এই বাৰ্তাই আমি পুনৰবাৰ আজি পবিত্ৰ ঈদ উজ জোহাৰ দিনটোত আমি দোহাৰিব বিচাৰিছোঁ। এই স্বেচ্ছাসেৱী অনুষ্ঠান আপোনাৰ যিহেতু সমন্বয় গোষ্ঠী প্ৰতি বছৰে এইদৰে জিকিৰ আৰু জাহিৰ আয়োজন কৰিছে। হয় হয়, আমি ঈদ উল ফিতৰ আৰু ঈদ উজ জোহাৰ এই দুয়োটা ঈদ উপলক্ষে আমি জিকিৰৰ অনুষ্ঠানৰ মাধ্যমেৰে আমি এটা সাংস্কৃতিক পৰিৱেশ গঢ় দিব বিচাৰিছোঁ আৰু আজান পীৰৰ এই কালজয়ী জিকিৰসমূহ আমি ঈদৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো আমি প্ৰতি বছৰে বিভিন্ন ঠাইত আমি এই অনুষ্ঠান ৰূপায়ণ কৰি আহিছোঁ আৰু আপোনালোকৰ এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰি যি ইয়াৰ যি আপোনালোকে দায়িত্ব পালন কৰিছে তাৰ বাবে আপোনালোকৰ ওচৰতো আমি পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটেৰে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।